হয়, আমি আজি 56 ৰূপহীহাটৰ সমষ্টিত আমি আজি আহিলোঁ। মোৰ নাম নিকিব দুদুল। মই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সংখ্যালঘু বিভাগৰ প্ৰশাসনিক সাধাৰণ সম্পাদক আৰু মিডিয়া বিভাগৰ স্পক পাৰ্চন। আহি মানে খুব ভাল লাগিছে, কাৰণ এইকাৰণে ভাল লাগিছে 126টা সমষ্টিত পৰা যি নিৰ্বাচন 9 তাৰিখে হৈ আছে অসমত, আমি আমাৰ কংগ্ৰেছ দলে মাননীয় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈদেৱৰ নেতৃত্বত আৰু 10 দিনৰ পাছত কংগ্ৰেছৰ চৰকাৰ হ'বলৈ গৈ আছে। ই এটা শুভবাৰ্তা। আৰু আজি আমি 56 ৰূপহী সমষ্টিত আহিলোঁ। ৰূপহী সমষ্টিত প্ৰায় আমাৰ 23টা মণ্ডল আছে আৰু 2টা ব্লক কংগ্ৰেছ কমিটি আছে। তেওঁলোকৰ পৰা যিখিনি বাৰ্তা পালোঁ বা সাধাৰণ মানুহৰ পৰা যিখিনি বাৰ্তা পালোঁ, গতিকে এই সমষ্টিত ৰূপহী সমষ্টিত নুৰুল ডাঙৰীয়াই প্ৰায় 60ৰ পৰা 70,000 ভোট লিড লৈ বিজয় হ'বলৈ গৈ আছে। এয়া ৰাইজৰ মতামত, আৰু ৰাইজৰ মতামত লৈ আমি গম পাইছোঁ। দ্বিতীয়তে গম পালোঁ, মানুহবিলাকে কৈছে, এয়া গোটেই মানুহবিলাকৰ লগত মত বিনিময় কৰিলোঁ। এই ৰূপহীহাটৰ প্ৰায় মই বহুত মানুহৰ লগত মত বিনিময় কৰিলোঁ। UDFৰ যিজন প্ৰাৰ্থী, তেখেতৰ নামটো আপোনালোকে সকলোৱে জানে। প্ৰায় বিতৰ্কত থাকে, প্ৰতি মুহূৰ্তত বিতৰ্কত থাকে। এই বেছিদিন হোৱা নাই, প্ৰায় 6 মাহমান জেলো খাই আহিছে। যিজন লিডাৰ, UDFৰ যিজন লিডাৰ, তেখেতে 6 মাহ জেল খাই আহিছে। ইয়াৰ মানুহে কৈ আছে, আমি বিপদত পৰিলে তেওঁ কি আমাক উদ্ধাৰ কৰিব? যিজনে এবাৰ নহয় দুবাৰ জেলৰ ভাত খাই আহিলে, ৰাইজৰ কাৰণে নহয়, বিতৰ্কিত মন্তব্য দি। গতিকে বিতৰ্কিত মন্তব্য দি যিজন মানুহে 6 মাহ জেল খাই আহিছে, কালি যদি এই সমষ্টিৰ মানুহে তেখেতক বিজয় কৰি পঠুৱায়, তেতিয়াহ'লে কালি সমষ্টিৰ মানুহ যেতিয়া বিপদত পৰিব, সেই মানুহজনে 6 মাহ জেল খাই থকা মানুহজনে এই ৰাইজৰ সমষ্টিৰ মানুহক কেনেকৈ উদ্ধাৰ কৰিব? গতিকে সমষ্টিৰ মানুহে থিৰাং কৰিছে, এই আজমল চাহাবে এই চাচাৰ লগত মিলি, চাচা আৰু মামা, মানে চাচা মামাই মিলি পেলাই এই যে খোৱা খাদ্যত যে মিট মছলা দিয়ে যে, আজমল চাচা হ'ল মিট মছলা দিয়া মানুহ। মানে খাদ্যত যেনেকৈ মিট মছলা দিয়ে, গতিকে বিজেপিৰ লগত মিলি চাচাই মিট মছলা দি পেলাই ভোট কাটাৰ ৰাজনীতিহে কৰিছে, জিকাৰ ৰাজনীতি কৰা নাই। ভোট কাটি পেলাই বিজেপিক লাভান্বিত কৰিবলৈ বিচাৰি আছে আজমল চাহাবৰ যি ৰাজনীতিৰ দলে। গতিকে মই যোৱাকালি বিন্দাকান্দিতো গম পালোঁ, তাতো মই বিন্দাকান্দিত গম পালোঁ আজমল চাহাবে বিপুল ভোটত পৰাজয় হ'বলৈ গৈ আছে। আৰু আজি মই এই ৰূপহীহাটৰ সমষ্টিত গম পালোঁ আজমল চাহাবৰ সহযোগী যিগৰাকী UDFৰ প্ৰাৰ্থী, গতিকে তেখেতৰ নাম মই ল'ব বিচৰা নাই, কাৰণ তেখেতে সদায় বিতৰ্কিত ছ'চিয়েল মিডিয়াত থাকেই। গতিকে তেখেতেও প্ৰায় 60ৰ পৰা 70,000 ভোটত হাৰিবলৈ গৈ আছে। কাৰণ ৰাইজক উন্নয়ন লাগে, বিতৰ্কিত মন্তব্য নালাগে। ৰাইজক উন্নয়ন লাগে, কাৰণ তেওঁ যোৱা প্ৰায় 10 বছৰ UDFৰ বিধায়ক হৈ আছিলে। তেতিয়া সমষ্টিটো ধিং সমষ্টি আছিলে। গতিকে সেই সমষ্টিত তেখেতে বিতৰ্কিত মন্তব্য দি খালি জেলৰ ভিতৰতে সোমাই থাকে, সমষ্টিৰ উন্নয়ন কৰিব পৰা নাই, ৰাইজৰ উন্নয়ন কৰিব পৰা নাই। 15 বছৰ তেখেতে বিধায়ক হৈ ধিং সমষ্টিত উন্নয়ন কৰিব পৰা নাই। এতিয়া এই নতুন যিটো সমষ্টি ৰূপহীহাট, তাত কি উন্নয়ন কৰিব তেখেতে? গতিকে ৰূপহীহাটৰ ৰাইজে সিদ্ধান্ত লৈছে, গতিকে এই যে চৰকাৰ হ'বলৈ গৈ আছে মাননীয় গৌৰৱ গগৈদেৱৰ নেতৃত্বত, এই তেখেতৰ চৰকাৰত তেখেতে বিধায়ক হোৱাৰ লগতে ৰূপহীৰ বা সমষ্টিৰ ৰাইজৰ আশীৰ্বাদত নুৰুল ডাঙৰীয়া মন্ত্ৰীত্ব পোৱাৰো 100% মানে আমাৰ বিশ্বাস হৈছে। গতিকে আমি বিচাৰোঁ ৰূপহীবাসী ৰাইজে অন্য কথা চিন্তা কৰিব নালাগে, আজমল চাহাবৰ পাৰ্টিৰ কথা চিন্তা কৰিব নালাগে। গতিকে আজমল চাহাবৰ পাৰ্টি বা এই বিধায়কজন যিজনে এই ৰূপহীৰ পৰা খেলি আছে, যেতিয়া সংখ্যালঘুসকলৰ উচ্ছেদ হয়, সংখ্যালঘুসকলক অত্যাচাৰ কৰে, সংখ্যালঘুসকলক য'তে ত'তে আপাৰ আছামতে হওক বিভিন্ন জেগাত যি ধৰণৰ বিতৰ্ক বিজেপি মন্ত্ৰীবিলাকে বা বিধায়কবিলাকে বা বিজেপি নেতাসকলে যি ধৰণৰ এই সংখ্যালঘু জাতিটোৰ ওপৰত বিতৰ্কিত মন্তব্য প্ৰদান কৰে, কোনোদিন তেখেতক আমি দেখা নাই বুলডোজাৰৰ সন্মুখত না আজমলে থিয় হৈছে না এই আমিনুল ইছলাম ডাঙৰীয়া থিয় হৈছে। কোনোদিন দেখা নাই বুলডোজাৰৰ সন্মুখত তেওঁ মানে বিজেপি চৰকাৰৰ বিৰুদ্ধে মাত মাতা বুলডোজাৰৰ সন্মুখত। গতিকে যিজনে বুলডোজাৰৰ সন্মুখত থিয় হৈ সংখ্যালঘু জাতিটোৰ হৈ মাত নামাতে, তেনেকুৱা ব্যক্তিক ৰূপহীবাসী ৰাইজে আদৰণি কৰি নলয়, এক সিদ্ধান্ত লৈছে। গতিকে 9 তাৰিখে ৰাইজে
প্ৰায় বিপুল ভোটত প্ৰায় 2,33,000 এই ৰূপহী হাটৰ এই সমষ্টিটোত ভোট আছে। 2,33,000 ভিতৰত প্ৰায় 1,70,000 পৰা 1,80,000 ভোট নুৰুদাই পাব। এয়া ৰূপহী বাসীৰ বা ৰূপহী সমষ্টিৰ ৰাইজৰ আশীৰ্বাদ।